নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী সুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ নাগালেণ্ডৰ পাছত এইবাৰ মিজোৰামৰ অবৈধ দখল উচ্ছেদ কৰিলে অসম আৰক্ষীয়ে হাইলাকান্দিৰ এক বৃহৎ অঞ্চল দখল কৰিছিল মিজো লোকে নাগালেণ্ডৰ পিছত এইবাৰ মিজোৰাম মিজোৰ অবৈধ দখল উচ্ছেদ চলালে অসম আৰক্ষীয়ে আগ্ৰাসী নগাৰ দৰেই অসম আৰক্ষীক উভতি ধৰিলে মিজো আৰক্ষী মিজো লোকে একাংশ মিজো লোকে মিজো আৰক্ষী প্ৰশাসনৰ সহযোগত হাইলাকান্দিৰ অন্তৰ্গত বৃহৎ অঞ্চল দখল কৰি পতা কল তামোলৰ বাগিচাত উচ্ছেদ চলালে হাইলাকান্দি আৰক্ষীয়ে নিশাৰে পৰা হাইলাকান্দিৰ আৰক্ষী অধীক্ষক ডক্টৰ ৰমনদীপ কৌৰৰ নেতৃত্বত এক বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে সীমান্তৱৰ্তী ধলচেৰা বিলাইপুৰ অঞ্চলত উপস্থিত হৈ চলালে উচ্ছেদ অভিযান অসম আৰক্ষীৰ উচ্ছেদ অভিযানৰ পিছতে তাত উপস্থিত হৈ মিজো আৰক্ষীৰ এটা বিশাল দল মিজোৰাম আৰক্ষীৰ লগতে সাধাৰণ মিজো লোকে অসম আৰক্ষীক এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ হাইলাকান্দিৰ জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক সুজামুদ্দিন লস্কৰ ঘটনাস্থলীত উপস্থিত হোৱাতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি কিন্তু মিজো আৰক্ষী আৰু মিজো লোকৰ সৈতে কেইবা ঘণ্টা ধৰি চলা আলোচনাৰ পিছতো নোলাল কোনো সমাধান সূত্ৰ বৰ্তমানে উত্তেজনাই বিৰাজ কৰা সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ 5 শতাধিক জোৱান হাইলাকান্দিৰ কচুৰথল গুটটুটি গাল্লা চেৰাকে ধৰি বিভিন্ন স্থানত যোৱা কিছুদিন ধৰি একাংশ মিজোৱে অবৈধ দখল চলাই আহিছিল সীমান্তৱৰ্তী প্ৰায় 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত মিজোৱে কল তামোলৰ গছ ৰোপণ কৰি বাঢ়ি পতাৰ লগতে নিৰ্মাণ কৰিছিল বাটপথো হাইলাকান্দি জিলা বন বিষয়া আৰু জিলাৰ সীমান্ত উপ আৰক্ষী বিষয়াৰ নেতৃত্বত পূৰ্বে অঞ্চলটোত এবাৰ উচ্ছেদ চলাবলৈ গৈছিল যদিও মিজো লোকে বাধা দিয়াত ঘূৰি আহিবলৈ বাধ্য হৈছিল দলটো অৱশেষত আন্তঃৰাজ্যিক সীমা সমস্যাক লৈ তৎপৰ হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিশাল আৰক্ষী বাহিনীয়ে মিজোৱে দখল কৰা অঞ্চলত চলালে উচ্ছেদ অভিযান মিজোরামের ওয়াইএমএ সংগঠন মিজোরামের এমজেডপি সংগঠন মিজোরাম সরকার আহি আমার অসমৰ জায়গা দখল কৰি আছে প্রায় 11,000 হেক্টর জমি দখল কৰিছে যোৱা কিছুদিন ধৰি আমাৰ হাইলাকান্দি জেলাৰ কাট্টিচলা সমষ্টিত দলচৰা বিলাইপুৰ জিবি দলচৰা এক্সটেনশন এৰিয়াত প্ৰায় 10 কিলোমিটাৰ জায়গা দখল কৰি ইয়াত ঘৰ নিৰ্মাণ কৰি আছে ইয়াত বাগিচা নিৰ্মাণ কৰি আছে ইয়াত ৰেমা বাগান নিৰ্মাণ কৰি আছে ইপিনে অসম নাগালেণ্ড সীমা সমস্যাৰ শেহতীয়া পৰিস্থিতিত বুজ ল'বলৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই নিশাই যোৰহাটত উপস্থিত হৈ উজনি অসমৰ 4খন জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষক আৰু যোৰহাটৰ একাংশ প্ৰশাসনিক বিষয়াৰ সৈতে এক ৰুদ্ধতাৰ বৈঠকত মিলিত হয় ইপিনে মঙলবাৰে মৰিয়নিৰ ডিছৈভেলি সংৰক্ষিত বনাঞ্চলত নগাই কৰা বেদখলৰ উচ্ছেদৰ সময়ত নগাই উভতি ধৰাৰ পিছতে সীমান্তত বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে লগতে সীমান্তত এটা তালাচী চকীৰ ব্যৱস্থাও কৰিছে অসম আৰক্ষীয়ে লক্ষণীয়ভাৱে দীৰ্ঘদিনে চুবুৰীয়া ৰাজ্য দুখনে চলাই অহা বেদখলৰ বিৰুদ্ধে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে চলোৱা উচ্ছেদ অভিযানৰ শলাগ লৈছে সীমান্তৱৰ্তী লোকসকলে হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী আৰু যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে হাইলাকান্দিত অসমৰ লোকক আক্ৰমণ মিজো দুৰ্বৃত্তৰ এই ঘটনাত আহত আনোৱাৰ হুছেইন বৰভূঞা নামৰ এজন লোক সীমান্তত গছপুলি ৰোপণ কৰিবলৈ গৈছিল লোকজনে আহত আনোৱাৰ হুছেইনক হাইলাকান্দিৰ বিলাইপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অসমৰ ভূমি মিজো লোকে দখল কৰাত আৰক্ষীয়ে বাধা দিয়াৰ বাবে মিজো দুৰ্বৃত্তই আক্ৰমণ চলাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে এফালে অসমৰ ভূমিত মিজোৱে যি দখল চলাই গৈছে মিজোৰ আগ্ৰাসন এই আগ্ৰাসন ৰোধৰ বাবে আজি উচ্ছেদ অভিযান চলোৱা হৈছে আৰু তেনে সময়তে কিন্তু অসমীয়াৰ ওপৰতো আক্ৰমণ চলালে মিজো দুৰ্বৃত্তই সীমান্তত গছপুলি ৰোপণ কৰিবলৈ যোৱা লোকৰ ওপৰত আক্ৰমণ চলালে মিজো দুৰ্বৃত্তই এই ঘটনাত আহত হয় আনোৱাৰ হুছেইন বৰভূঞা নামৰ লোকজন
সীমান্তত গছপুলি ৰোপণ কৰিবলৈ গৈছিল লোকজন আহত আনোৱাৰ হুছেইনক হাইলাকান্দিৰ বিলাইপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অসমৰ ভূমি মিজো লোকে দখল কৰাত আৰক্ষীয়ে বাধা দিয়াৰ বাবে মিজো দুৰ্বৃত্তই আক্ৰমণ চলায় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু মিজোৰ তাণ্ডৱত এনেদৰে এতিয়া নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে সীমান্তবাসী অসমীয়া হঠাৎ দেখি মিজুইতে আইয়া এখানে ফিলার করে अच्छा তখন তারা বাধা দিলাম আর কি जी যে আমরা এখানে কেতালে ফিলার করে ওই তো মিলেগুলো প্রসারিত তারার জায়গাতে সব বাড়াইতে লাগবো अच्छा এখান তারার জায়গা তখন এটা আমরা আসামও জায়গা পুরা জায়গা ফিরে হবো এই কথা হইয়া দুইটা বর্মাইয়া ছেলে আসলো अच्छा আর তিনটা মিজু আসলো এরা বললো তারা আমাদের মারামারি লাগাই দিছে যাই হোক কোনো মতে আমরা প্রাণ কোনো বাঁচিয়ে ক্রমে যেমন প্রাণ নিয়ে আমরা বাঁচিয়ে আই গেছি গিয়া আৰু ইফালে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ নগা বেদখলীকৃত অঞ্চলত উপস্থিত অসম আৰক্ষীৰ মহাপৰিদৰ্শক অনুৰাগ আগৰৱালা উজনি অসমৰ পূব মণ্ডলৰ আয়ুক্ত শিৱপ্ৰসাদ গঞ্জেৱালা আৰু যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈন উপস্থিত হয় নাগালেণ্ড চৰকাৰৰ বিষয়াৰ লগত আলোচনাত মিলিত হয় অসমৰ আৰক্ষী বিষয়াৰ দলটো আমি কালি দেখুৱাইছিলোঁ কেনেদৰে অসম আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল যি বেদখল চলাইছিল নগা দুৰ্বৃত্তই আৰু সেই বেদখল উচ্ছেদ চলাইছিল অসম আৰক্ষীয়ে আজি সেই পৰিস্থিতিৰ বুজ লৈছে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ নগা বেদখলীকৃত অঞ্চলত উপস্থিত হয় অসম আৰক্ষীৰ মহাপৰিদৰ্শক অনুৰাগ আগৰৱালা উপস্থিত হয় উজনি অসমৰ পূব মণ্ডলৰ আয়ুক্ত শিৱপ্ৰসাদ গঞ্জেৱালা আৰু যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈন নাগালেণ্ড চৰকাৰৰ বিষয়াৰ লগত আলোচনাত মিলিত হয় অসম আৰক্ষী বিষয়াৰ দলটো জনতা ভৱনত বুধবাৰে 2 ঘণ্টা জোৰাকৈ চলা হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় পিছে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বুধবাৰৰ কেবিনেটত বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেট বৈঠক এই বৈঠকত 5টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকৰ শেষত জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত কেবিনেট মুখপাত্ৰ পিয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্লবৰুৱাই কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ কথা ঘোষণা কৰে এই কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসম আৰক্ষীৰ সশস্ত্ৰ বেটেলিয়নৰ কনিষ্টবলৰ পৰা এছিষ্টেণ্ট সাব ইন্সপেক্টৰসকলৰ এমাহৰ ছুটি বাধ্যতামূলক হ'ব যিখিনি আমাৰ আৰ্মছ বেটেলিয়ন আছে সেই বেটেলিয়নৰ কনিষ্টবলৰ পৰা সাব ইন্সপেক্টৰ পৰ্যায়লৈকে এমাহৰ বাবে ঘৰলৈ যাবলৈ বাধ্যতামূলক ছুটি দিয়া হ'ব যাতে তেখেতসকল পৰিয়ালৰ লগত থাকিব পাৰে কিন্তু যিসকল বেটেলিয়নৰ চাকৰি কৰি থকা ব্যক্তি পৰিয়ালৰ লগত কৰ্মস্থলীতে আছে পৰিয়াল লগত লৈ তেখেতসকলক কোৱাৰ্টাৰত আছে তেখেতসকলক 10 দিনৰ বাবে নিজৰ ঘৰলৈ যাবলৈ ছুটিৰ ব্যৱস্থা হ'ব সমবায়সমূহৰ সুলভ মূল্যৰ দোকানসমূহক লৈও বুধবাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হয় সমবায়ৰ দোকানসমূহে পূৰ্বে প্ৰতি কুইণ্টল চাউলত 100 টকা 10 পইচাকৈ কমিশ্যন পাইছিল এতিয়া 143 টকাকৈ কমিশ্যন পাব সুলভ মূল্যৰ চাউল আজি হয়তো সুলভ মূল্য নহয় বিনামূলীয়া হৈ আছে এই চাউল যোগান ধৰে এই সুলভ মূল্যৰ দোকানসমূহে ইয়াৰ আগত 100 টকা আৰু 10 পইচাকে পাই আছে এতিয়া 143 টকাকৈ পাৰ কুইণ্টল তেখেতসকলক এই কামখিনিৰ বাবে কমিশ্যন দিয়া হ'ব যাতে কোনো লোকৰ পৰা তেওঁলোকে আৰু চাউল কমাই দিয়া বা অন্যান্য টকা পইচা লোৱাৰ ব্যৱস্থা নাথাকে তাত কিন্তু চৰকাৰ কঠোৰ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেটে বিধায়ক পদ্ম হাজৰিকাক কেবিনেট পদ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে বিধায়ক হাজৰিকাৰ অধ্যক্ষতাত চিপাঝাৰৰ গৰুখুটিত ৭৭,০০০ বিঘা মাটিত খেতি কৰাৰ বাবে অধ্যয়ন কৰিবলৈ কমিটি গঠন কৰি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গৰুখুটিৰ পিছত পৰ্যায়ক্ৰমে পদ্ম হাজৰিকাক আন দায়িত্ব দিব মুখ্যমন্ত্ৰীয়ে চিপাঝাৰৰ গৰুখুটিত ৭৭,০০০ বিঘা মাটিত যাতে কৃষি কৰ্মলৈ উন্নতি কৰে তাৰ ব্যৱস্থাৰ কাৰণে দায়িত্ব দিয়া হৈছিল
আৰু অন্যান্য কামো পৰ্যায়ক্ৰমে তেখেতৰ দায়িত্বলৈ আনিবৰ কাৰণে কেবিনেটে চিন্তা চৰ্চা কৰিছে আৰু পদ্ম হাজৰিকা ডাঙৰীয়াক এই গোটেই কাৰ্যখিনি সুকলমে চলাই নিবৰ কাৰণে তেখেতক কেবিনেট পদমৰ্যাদা দিয়া হৈছে। সকলোখিনি সা সুবিধা তেখেতে লাভ কৰিব যাতে এই গোটেই আমাৰ লক্ষ্যটো মিছনটো সুকলমে আগবঢ়াই লৈ যাব পাৰে। ইফালে অনলাইন ক্লাছৰ সুবিধাৰ বাবে মোবাইল টাৱাৰ নথকা স্থানত টাৱাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে, যাতে সকলো অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ যোগেদি নেটৱৰ্ক লাভ কৰে আৰু অনলাইন ক্লাছ কৰিব পাৰে। বহুত ঠাইত আমাৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব পৰা নাই নেটৰ কাৰণে। এতিয়া আজি কেবিনেটে সিদ্ধান্ত লৈছে য'ত যেনেকৈ প্ৰয়োজন আছে সকলোতে মোবাইল টাৱাৰ অতি সোনকালে নিৰ্মাণ কৰিব লাগে আৰু তাৰ কাৰণে জিলাৰ উপায়ুক্তসকলক যেনে দায়িত্ব দিব লাগে বা আমাৰ IT বিভাগে যিখিনি কৰিব লগা আছে সেইখিনি আমি তৎকালীনভাৱে কৰিবলৈ আজিৰ কেবিনেটে আমাক দায়িত্ব দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। ইয়াৰ লগতে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বিভাগসমূহে কাৰ্যকৰী কৰিছে নে নাই তাক পৰ্যালোচনা কৰিবলৈ বুধবাৰৰ কেবিনেটে মন্ত্ৰীৰ 3জনীয়া এক কমিটি গঠন কৰে। চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডাক্তৰ ৰণোজ পেগুক লৈ এই 3জনীয়া মন্ত্ৰীৰ কমিটিখন গঠন হয়। আমাৰ কেবিনেটত যিখিনি সিদ্ধান্ত হয় এই সিদ্ধান্তখিনি কাৰ্যকৰী হৈছে নে নাই এইখিনি পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন বিভাগৰ লগত যোগাযোগ স্থাপন কৰিবলৈ আজি কেবিনেটে আমাৰ কেবিনেটৰ 3জন মন্ত্ৰীক দায়িত্ব দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইটো হৈছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বিজয় কুমাৰ ডেকা, নিউজ18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ খবৰ। মহানগৰীৰ মদঘৰীয়াত এক ভয়ংকৰ ঘটনা। মাংস বেপাৰীয়ে দাড়ি ঘপিয়ালে গ্ৰাহকক। মাংসৰ দৰ দামক লৈ বেপাৰীৰ মাজত আৰু গ্ৰাহকৰ মাজত সংঘাতৰ সূত্ৰপাত। গুৰুতৰভাৱে আহত হয় এজন লোক। আহত লোকজন হৈছে প্ৰশান্ত ডেকা। লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্থানীয় ৰাইজে বান্ধি ৰাখে আক্ৰমণকাৰী বেপাৰীক। মহানগৰীৰ মদঘৰীয়াত এই চাঞ্চল্যকৰ তথা ভয়ংকৰ ঘটনা সংঘটিত হয়। মাংস বেপাৰীয়ে দাড়ি ঘপিয়ালে গ্ৰাহকক। মাংসৰ দৰ দামক লৈ বেপাৰী গ্ৰাহকৰ সংঘাতৰ সূত্ৰপাত হয় আৰু তাৰ পিছতে দাড়ি ঘপিয়াই গ্ৰাহকক। গুৰুতৰভাৱে আহত লোকজন প্ৰশান্ত ডেকা। লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ইফালে স্থানীয় ৰাইজে বান্ধি ৰাখে আক্ৰমণকাৰী বেপাৰীক। মাংসৰ দাম দৰাই আছে, দাম দৰ মিলা দেখি ল'ৰাজনে 200 মাৰি ফাৰ্ষ্ট ল'ৰাটো কাষ্টমাৰটো মাৰাৰ লগে লগে ভিতৰৰ পৰা ডেকাখন ওলাই আনিছে। আনি কিনে ফাৰ্ষ্ট এইটো বস্তু কাটি দিছে। এইটো বস্তু কাটি এইখন কাটি তাক এই টকাত খেলাই দিছে। খেলাই দিয়াৰ লগত আমি অকলে কি কৰিম? তাৰপিছত যেতিয়া হাল্লা হ'ল চবে আহি তাক ধৰি বান্ধি মাৰিছে। মানুহটোৰ নামটো কি? প্ৰশান্ত টকা। আৰু দোকানীজনৰ নামটো কি? দোকানীটোৰ নাম নাজানো। মানে মদ খাই লাগিলে দাম বেছি হৈ আছে। মদ কোনে খাইছিলে? দোকানীজনে মদ খাই বেছি গৈ আছিলে। চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। কিদৰে হৰলুকি হয় বেংক একাউণ্টৰ ধন? কেনেদৰে ক্লন কৰে আনৰ ATM কাৰ্ড? ৰোমানিয়াৰ 2 যুৱকক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। ATM কাৰ্ড ক্লনিং। আপোনাৰ মোৰ ATM কাৰ্ডখন ক্লন কৰি দুৰ্বৃত্তই লৈ যাব পাৰে সমস্ত ধন। আপুনি কোনো ATMৰ পৰা ধন উলিওৱাৰ সময়তে কাৰ্ডৰ সমস্ত তথ্য সংগ্ৰহ কৰি দুষ্ট চক্ৰই প্ৰস্তুত কৰি ল'ব পাৰে অনুৰূপ ATM কাৰ্ড। ক্লন ATM কাৰ্ড। নতুন কৌশল ATM কাৰ্ড ক্লনিঙৰে মুম্বাইত বহু লোকৰ বেংকত জমা ধন সৰকালে ৰোমানিয়াৰ 2 যুৱকে। প্ৰায় 6 মাহ ধৰি ATM ক্লনিঙৰে ধন ঘটা ৰোমানিয়াৰ 2 যুৱকক অৱশেষত গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। জব্দ কৰে ATM কাৰ্ড ক্লনিং কৰোঁতে ব্যৱহাৰ কৰা বহু সামগ্ৰী। কিন্তু কেনেদৰে ক্লন কৰে আনৰ ATM কাৰ্ড?
जिस समय एटीएम में जाता था, अभी फिलहाल तो लॉकडाउन चल रहा था, तो मास्क पहनते जाता था और साथ में ही उसके सर पे कैप रहती थी। हर बार कैप पहनता था, जैकेट पहनता था और अंदर ही जाते एटीएम में जाते ही ना किसी कैमरे में अपना चेहरा आए, ना कोई अपने को देख पाए। इसी तरह से उसका व्यवहार रहता था, ताकि अंदर गया तो ऐसा नीचे मुँह करके रहता था और उसकी पर्सनैलिटी और उसको देख के किसी को शक भी नहीं आता था, ताकि वो एक्चुअली वो तो फॉरेनर। মিউৰ ৰুচিনেল শিক্ষাগত অৰ্হতা মেকানিকেল ইঞ্জিনিয়াৰিং। মিউৰ ৰুচিনেলে এটিএম কাৰ্ড ক্লনিং কৰোঁতে এটিএমত বন্দী হোৱা CCTV ফুটেজ এয়া। এটিএমত এটা মাইক্ৰ' কেমেৰা আৰু এখন মেগনেটিক চিপ আগতীয়াকৈ স্থাপন কৰি থয় মিউৰ ৰুচিনেলে। আৰু সেই এটিএমত কোনো লোকে এটিএম কাৰ্ড ব্যৱহাৰ কৰিলে মেগনেটিক চিপে সংগ্ৰহ কৰি লয় কাৰ্ডখনৰ সমগ্ৰ তথ্য আৰু সেই তথ্যৰে প্ৰস্তুত কৰি পেলায় এখন নতুন এটিএম কাৰ্ড, ক্লন এটিএম কাৰ্ড। शीट को कट करके वो एटीएम के अंदर लगाने वाला कैमरा डिवाइस, बैटरी, वो सब कुछ उसमें एटीएम मशीन में फिट करता था। फिर एक चिप है जो रीडर कहते हैं उसे, वो रीडर जहाँ से हम पैसे निकालते हैं उस एटीएम इंसर्ट करते हैं वहाँ पे वो रखता था और वो रीडर वो एटीएम का डाटा रीड करता था। और उसके बाद में ये दोनों डिवाइस वो साथ में लेके जाता था। फिर उसके साथ वो जो लैपटॉप है और एक स्कीमर है और एक रीडर है, उसके द्वारा वो डाटा कंप्यूटर पे अपलोड करके फिर जो उसके पास गिफ्ट कार्ड रहते थे या डुप्लीकेट एटीएम कार्ड रहते थे उसके ऊपर हमारा डाटा प्रिंट करता था और अपने अप्रोच वो डाटा वो खुद बंदा जाकर बैंक एटीएम सेंटर में जाकर वहाँ से वो अपने पैसे निकाल लेता था। ছমাহ পূৰ্বে এগৰাকী মহিলাই এটিএমেৰে 6,05,000 টকা উলিয়াই নিয়া বুলি দিয়া এক গোচৰৰ ভিত্তিত দীৰ্ঘদিনে অভিযান চলাই মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিউৰ ৰুচিনেল আৰু বুদাই আলিন ৰমানা নামৰ ৰোমানিয়াৰ দুই যুৱকক। मेन एक्यूज है मियो आयोनिल, वो ये सब मटेरियल का तैयार करता था और उसका जो दूसरा साथीदार है बुदाई, वो पूरा इंस्टॉल करके वो पूरा सर्किट बनाना, कार्ड रीड करना, यानी दोनों मिलके ही करते थे। बाहर का आउटडोर में ज़्यादातर यही रहता था मियो आयोनिल। अभी फिलहाल चल रही तहकीकात, उसमें पता चलेगा कहाँ कहाँ से पैसे निकाले हैं, कहाँ कहाँ कंप्लेनेंट पहुँचे हैं। ভাৰতলৈ আহি অসৎ উপায়ে ধন উপাৰ্জন কৰি অহা ৰোমানিয়াৰ দুই দুৰ্বৃত্তক মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰে পোহৰলৈ আনিলে আপোনাৰ মোৰ বেংকত থকা ধন হৰলৈকে হ'ব পৰা আন এক নতুন কৌশল এটিএম কাৰ্ড ক্লনিং। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি লোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকাল বাগবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া ব্লকত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ জালত পৰিল 6 গৰাকী বিষয়া কৰ্মচাৰী। বিধায়ক পুঁজিৰ ধন আত্মসাৎ, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে চলালে অভিযান। জালত পৰিল বিষয়া অভিযন্তাসহ 6জন অভিযুক্ত। বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলীৰ সমষ্টি উন্নয়ন পুঁজিৰ 65 লাখ টকাৰ হেৰফেৰ ঘটাই মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ জালত পৰিল এই 6 বিষয়া কৰ্মচাৰী। গ্ৰেপ্তাৰ হোৱা এই লোকসকলৰ মাজত আছে মন্দিয়া উন্নয়ন খণ্ডৰ অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া যাদৱ চৌধুৰী, বৰ্তমানৰ মঙলদৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ইউছুফুৰ ৰহমান, মন্দিয়া উন্নয়ন খণ্ডৰ ঘনিষ্ঠ অভিযন্তা আইনুৰ ৰহমান, নিৰ্মাণ কমিটিৰ সভাপতি মুজাহিদুৰ ৰহমান, শাহজামাল আলী আৰু আব্দুৰ ৰাজাক। 14টা স্কিম আছিলে, তাৰে 65 লাখৰ মানে আধাতকৈও বেছি কামে নকৰিলে আৰু তেওঁলোকে আত্মসাৎ কৰিলে। এজন এতিয়া মঙলদৈ জিলা পৰিষদৰ ডেপুটি CEO, তেখেত আগতে মানে BDO আছিলে মন্দিয়া ডেভেলপমেণ্ট ব্লকৰ, আৰু এজন আছিলে এতিয়া তেখেত ৰিটায়াৰ্ড, তেখেতো মন্দিয়া ডেভেলপমেণ্ট ব্লকৰ BDO আছিলে, এজন JE আছে, বাকি 3জন প্ৰেচিডেণ্ট কনষ্ট্ৰাকশ্যন কমিটি। ধৃত এই আটাইকেইজন বিষয়া কৰ্মচাৰী বিধায়ক চেয়াৰমান আলীৰ ঘনিষ্ঠ হোৱাৰ লগতে তেওঁৰ কাম কাজৰো তদাৰক কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। এনে পৰিপ্ৰেক্ষিতত তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে বাগবৰৰ বিধায়ক চেয়াৰমান আলীও। এতিয়া চৰকাৰী কৰ্ম মানে দৰমহা যদি চৰকাৰে দিয়ে সেইটো
প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ মতে তেওঁলোক চৰকাৰী কৰ্মচাৰী ধৰা যায়। হয় হয় চৰকাৰী বিধায়ক শৰ্মা আলী আহিব পাৰে নেকি তদন্তৰ হাতলৈ কিবা কাৰণে? দেখা যাব ইনভেষ্টিগেশ্যনত। উল্লেখযোগ্য বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া উন্নয়ন খণ্ডত 2016-17 বিত্তীয় বৰ্ষত 14টা পথ নিৰ্মাণৰ নামত আবণ্টিত হৈছিল 65 লাখ টকা। কিন্তু কোনো কাম নকৰাকৈয়ে ইয়াৰে 25 লাখ টকা সৰকাই নিয়া বুলি বাঘবৰৰ একাংশ লোকে মুখ্যমন্ত্ৰীৰ তদাৰকী গোচৰত অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছতেই যোৱা 4 জুনত এক গোচৰ ৰুজু কৰি তদাৰকী গোচৰে আৰম্ভ কৰিছিল তদন্ত। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ সহযোগত পলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰাৰুদ্ধ অখিল গগৈৰ পুনৰ মুকলি চিঠি। চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ অখিল গগৈৰ। পত্ৰখনত চৰকাৰে ভুৱা গোচৰত জাপি দিবলৈ বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে অখিলে। অখিলৰ বিৰুদ্ধে কেন্দ্ৰই তদন্তকাৰী সংস্থা NIAক ব্যৱহাৰ কৰাৰ অভিযোগ। এক সংবাদমেলৰ আয়োজন কৰি অখিল গগৈৰ পত্ৰ সন্দৰ্ভত সদৰি কৰে ৰাইজৰ দলে। কাৰাগাৰৰ পৰা পুনৰ অখিল গগৈৰ পত্ৰ। কাৰাৰুদ্ধ অখিল গগৈৰ পুনৰ মুকলি চিঠি। চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। পত্ৰখনত চৰকাৰে ভুৱা গোচৰ জাপি দিবলৈ বিচাৰিছে বুলি অভিযোগ অখিল গগৈৰ। অখিলৰ বিৰুদ্ধে কেন্দ্ৰই তদন্তকাৰী সংস্থা NIAক ব্যৱহাৰ কৰাৰ অভিযোগ। আজি এক সংবাদমেলৰ আয়োজন কৰি অখিল গগৈৰ পত্ৰ সন্দৰ্ভত সদৰি কৰে ৰাইজৰ দলে। অসমবাসীলৈ অখিল গগৈৰ মুকলি চিঠি। মোৰ বিৰুদ্ধে ৰচনা কৰা হৈছে গভীৰ ষড়যন্ত্ৰ, মোক ৰাইজৰ সহায় লাগে। শ্ৰদ্ধেয় অসমবাসী ৰাইজ, সংগ্ৰামী অভিবাদন গ্ৰহণ কৰিব। অতি জৰুৰী কাৰণত এই পত্ৰ লিখিলোঁ। মোক আকৌ জেলতে ৰখাৰ ষড়যন্ত্ৰ ৰচনা হৈছে। মোক কাৰাগাৰৰ পৰা ওলাব নোৱাৰাৰ ব্যৱস্থা কৰিব খোজা হৈছে। মোৰ কণ্ঠ চিৰকাললৈ ৰুদ্ধ কৰি দিব খোজা হৈছে। এয়া মোৰ বিৰুদ্ধে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সন্মিলিত ষড়যন্ত্ৰ। বোধহয় অসমৰ মুখ্যমন্ত্ৰীয়ে এই কামৰ নেতৃত্ব লৈছে। মোক ৰাইজৰ সহায় লাগে। ৰাইজে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰি চৰকাৰৰ এই ষড়যন্ত্ৰ উফৰাই পেলাওক। মই আপোনালোকৰ কণ্ঠ, মোৰ কণ্ঠ হত্যা কৰিবলৈ নিদিব। 2 মে 2021 তাৰিখে মই ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হোৱাৰ পাছত চৰকাৰৰ কৰ্তব্য আছিল মোক কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ। কাৰণ সেয়া আছিল জনাদেশ, সেয়া আছিল অঘোষিত গণভোটৰ দৰে। বিজেপি চৰকাৰে মই কা বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে মোক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন 1967 অধীনত গ্ৰেপ্তাৰ কৰিছিল। মোৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা মেলি দি মোক সন্ত্ৰাসবাদী সম্পৰ্কীয় আইনত দীঘলীয়াকৈ কাৰাৰুদ্ধ কৰি ৰাখিছিল। কিন্তু অসমৰ জনগণে, বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰসকলে মোক বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে। এয়া আছিল জনতাৰ ৰায়। চৰকাৰৰ দৌৰভিসন্ধিৰ বিৰুদ্ধে জনতাৰ আইনসন্মত প্ৰতিবাদ। কিন্তু ইয়াৰ পিছতো যিকোনো এখন গণতন্ত্ৰত বিশ্বাস কৰা চৰকাৰে ইয়াৰ প্ৰথম কেবিনেটতে মোক সসন্মানে মুক্ত কৰি দিয়াৰ সিদ্ধান্ত ল'ব লাগিছিল। কিন্তু বন্দী মুক্তি সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে মোৰ ওপৰত নতুন চৰকাৰখনে জাপি দিছে ইটোৰ ওপৰত সিটো ষড়যন্ত্ৰ। মোৰ ওপৰত আৰোপ কৰা অভিযোগ যে কিমান অসত্য, কিমান তৰল আছিল, সেয়া 25 জুন 2021 তাৰিখৰ নিয়া আদালতৰ নিৰ্দেশে দেশ দেশকৈ প্ৰমাণ কৰি দিলে। মোৰ ওপৰত ন্যাক প্ৰদান কৰা চাবুৱা থানাৰ গোচৰটো চাৰ্চ ফ্ৰেমত মোক আৰু গোচৰটোৰ আন 2জন অভিযুক্তক মুক্ত কৰি দিলে। অৰ্থাৎ গোচৰটো বিচাৰযোগ্য বুলি আদালতে মানি নল'লে। যি গোচৰত ন্যায় চাৰ্চ ফ্ৰেমেই কৰিব নোৱাৰিলে, সেই গোচৰতে মোক অন্যায়ভাৱে বন্দী কৰি ৰখা হ'ল যোৱা 1.5 বছৰতকৈ অধিক। গুৱাহাটীৰ ন্যায় আদালতৰ এই ৰায়ে সমগ্ৰ ভাৰতবৰ্ষজুৰি তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। ন্যায়ৰ ইতিহাসত এইটোৱেই চাৰ্চ ফ্ৰেম কৰিব নোৱাৰা গোচৰৰূপে পৰিগণিত হ'ল। দেশ দেশ হৈ গ'ল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ গোচৰৰ প্ৰকৃত স্বৰূপ। CBI, ED আদিক লগাই কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰতিপক্ষৰ ৰাজনৈতিক নেতাক ষড়যন্ত্ৰমূলকভাৱে বন্দী কৰি অথবা আত্মসমৰ্পণ কৰোৱাৰ দৰে NIAকো যে উদ্দেশ্যপূৰ্ণভাৱে ব্যৱহাৰ কৰা হৈছিল, সেয়া অতি স্পষ্টকৈ প্ৰমাণ হৈ গ'ল। ক্ষন্তেক সময়ৰ বাবে চিটি 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।